Hello friends, welcome to my channel. আজি আমি ডিসকাস কৰিবলৈ গৈ আছো ইংলিশ গ্ৰামাৰ কেইটামান ইম্পৰ্টেন্ট টপিকস সেন্টেন্স, ফ্ৰেজ, ক্লজ, টাইপস অফ ক্লজেস এন্ড টাইপস অফ সেন্টেন্সেস। সো এইখিনি আমি ডিসকাস কৰিম। বলক ভিডিওটো স্টাৰ্ট কৰো। Let's start from the first point, sentence. So what is sentence? Sentence কি হয়? So sentence আমি তিনটা পার্ট মনথম। Sentence is a group of words which makes a complete sense. তাৰ মানে সেই শব্দসমূহখিনি যি শব্দসমূহে আমাক সম্পূৰ্ণ অৰ্থ এটা দিয়ে। যদি সেই শব্দসমূহখিনি আমাক এটা সম্পূৰ্ণ অৰ্থ বুজাব নোৱাৰে তেতিয়া তাক আমি সেন্টেন্স ক'বলৈ নোৱাৰিম। Next point is sentence has two principal parts, subject and predicate. Sentence সদায় দুইটা principal part থাকিব, এটা subject আৰু এটা predicate. Third point is sentence has a finite verb. এটা sentence সদায় এটা finite verb থাকিবই। So আমি যদি example চাওঁ দুটা, ইয়াত চাওক Assam is a beautiful state. খুব ধুনীয়াকৈ আমি ইয়াৰ মিনিংটো বুজি পাইছো। এই গ্ৰুপ অফ ওয়াৰ্ডখিনি আমাক এটা কমপ্লিট সেন্স দিছে, আমাক ইয়াৰ অৰ্থটো আমি বুজি পাইছো। তেনেহলে আমি এটো সেন্টেন্স হিচাপে ল'ব পাৰো। বয়জ আৰ প্লেইং ইন দ্য গ্ৰাউণ্ড, ল'ৰাবোৰে গ্ৰাউণ্ডত খেলি আছে। সো এটো এটা কমপ্লিট সেন্স আমাক দি আছে। তেনেহলে এই গুটে গ্ৰুপ অফ ওয়াৰ্ডখিনি, এই শব্দসমূহখিনি আমাৰ কাৰণে সেন্টেন্স হয়। সো এতিয়া ইয়াত সাবজেক্ট আৰু প্ৰেডিকেট কোনটো হয় এটো আমি জানো সবে। সাবজেক্ট কোনটো হয়, সেই পাৰ্টিকুলাৰ সেন্টেন্সটো যিটো টপিকৰ বিষয়লৈ কোৱা যাব, যাৰ বিষয়লৈ কোৱা যাব সেইটো আমি সাবজেক্ট বুলি কম। যেনেকৈ আসাম ইজ এ বিউটিফুল ষ্টেট, ইয়াত আমাক আসামখনৰ বিষয়লৈ কোৱা গৈছে, আমাৰ ষ্টেটৰ বিষয়লৈ কোৱা গৈছে। সো আমাৰ কাৰণে আসামটো হৈ যাব সাবজেক্ট, আৰু এই বাকি গোটেই পাৰ্টটো, এই গোটেই বাকি পাৰ্টটো আমি প্ৰেডিকেটত লৈ লওঁ। ঠিক তেনেকৈ বয়জ আৰ প্লেইং ইন দ্য গ্ৰাউণ্ড, ইয়াত বয়জৰ বিষয়লৈ আমাক কৈছে। সো বয়জটো আমি সাবজেক্ট লম আৰু এই গোটেই পাৰ্টটো আমি প্ৰেডিকেট লৈ লম। তাৰ পিছত মই থাৰ্ড পইণ্টটো কৈছো, সেন্টেন্স হেজ এ ফাইনাইট ভাৰ্ব। সেন্টেন্সত সদায় এটা ফাইনাইট ভাৰ্ব থাকিব। তো ইয়াত সেই ফাইনাইট ভাৰ্বটো আমি দেখি পাইছো, ইয়াত ইজ টু হয় আৰু ইয়াত আৰ টু হয়। এইকেইটা ফাইনাইট ভাৰ্ব হয়। ফাইনাইট ভাৰ্ব মানে কি এটো আমি লেটাৰ ডিসকাস কৰিম, যেতিয়া মই পাৰ্ট অফ স্পিচখিনি তাৰ ওপৰত মই ভিডিও বনাম, তেতিয়া মই ফাইনাইট ভাৰ্বৰ বিষয়লৈ ডিসকাশনটো কৰিম। সো এতিয়াৰ কাৰণে আপোনালোকে অকল ইমানটো মনত থওক, সেন্টেন্সৰ দুটা পাৰ্ট প্ৰিন্সিপাল পাৰ্ট থাকে, সাবজেক্ট আৰু প্ৰেডিকেট, আৰু সেন্টেন্সৰ সদায় এটা ফাইনাইট ভাৰ্ব আমি দেখা পাম। সো ইমানখিনি লোকো আমাৰ ক্লিয়াৰ হ'ল। এতিয়া সাবজেক্টটো মনত থব। সাবজেক্টটো নাউনো হ'ব পাৰে, নহলে প্ৰনাউনো হ'ব পাৰে। সাবজেক্ট নাউন বা প্ৰনাউনৰ পৰা যিকোনো এটা আমাৰ হ'ব পাৰে। আৰু এই প্ৰেডিকেট পাৰ্টটো, এই প্ৰেডিকেট পাৰ্টটোত আমি সদায় এটা ফাইনাইট ভাৰ্ব দেখা পাম। যেনেকৈ সব ইয়াত আমি দেখি আছো, এই ইজটো দেখি আছো, ইয়াত আমি দেখি আছো আৰটো দেখি আছো। সো তেনেকৈ আমি দেখি পাম। সো একেবাৰে হাৰ্ড নহয়, সেন্টেন্স একেবাৰে ইজি। সো আমাৰ ক্লিয়াৰ হ'ল। তেনেহলে আমি নেক্সট পইণ্টলৈ যাওঁ। নেক্সট পইণ্টটো আছিলে আমাৰ ফ্ৰেজ। So what is phrase? Phrase is a group of words which makes some sense but not complete sense. The phrase he শব্দসমূহখিনি হয় যি শব্দসমূহখিনি আমাক অকমান অৰ্থ দিব কিন্তু সম্পূৰ্ণ অৰ্থ আমাক নিদিয়ে। কথাটো আমি অকমানকে বুজি পাম কিন্তু আমি ভালকে বুজি নাপাম। যেনেকৈ আমি সেন্টেন্সত বুজি পাইছিলো, সেন্টেন্সত যেনেকৈ আমি পুৰা ফুল মিনিংটো বুজি পাইছিলো, হেনেকে আমি ফ্ৰেজত কেতিয়াও ফুল মিনিংটো বুজি নেপাওঁ। সো আমি যদি এক্সাম্পল বিলাকলৈ মন কৰো, ইয়াত সো প্ৰথমটো মই দিছো ইন দ্য প্লেগ্ৰাউণ্ড। সো ইন দ্য প্লেগ্ৰাউণ্ড মানে মই বুজি পাইছো যে ফিল্ডৰ কথা কৈছে, ফিল্ডত কিবা এটা হৈ আছে। কি হৈ আছে আমি গম নাপাওঁ। সো আমি ইয়াত অকমান সেন্স পাইছো কিন্তু কমপ্লিট সেন্সটো পোৱা নাই। তাৰ পাছত ইয়াত অন দ্য ৰোড, অন দ্য ৰোড মানে ৰাস্তাত কিবা এটা হৈছে, কি হৈছে কিন্তু আমি এক্স্যাক্টলি গম নাপাওঁ। সো ইয়াত চক as soon as possible, as soon as possible মানে যিমান পাৰে সিমান সোনকালে, সিমান জলদি কথা কৈছে। সো এই তিনটা গ্ৰুপ অফ ওয়ার্ড আমি ইয়াত দেখা পালো, তিনিটাই আমাক অকমান সেন্স দিছে,
অকমানকে আমাক অৰ্থ বুজাইছে কিন্তু সম্পূৰ্ণ অৰ্থ বুজাব পৰা নাই সম্পূৰ্ণ অৰ্থ আমাক কেতিয়া বুজাব যেতিয়া তাত আমি আৰু এক্সট্ৰা গ্ৰুপ অফ ওয়ার্ড আমি তাত এড কৰিম যেনেকৈ এতিয়া ইয়াত ইন দা প্লেগ্ৰাউণ্ডত যদি মই লিখি দিওঁ বয়জ আৰ প্লেইং তেতিয়া আমাৰ গুটে ধুনিয়াকে আমাৰ এটা সেন্টেন্স বনি যায় বয়জ সৰি কি লিখি দিলো মই বয়জ আৰ প্লেইং হ'ব বয়জ আৰ প্লেইং ইন দা গ্ৰাউণ্ড সব ধুনিয়া এটা সেন্টেন্স বনি গল অন দা ৰোড এনেকে লিখি দিওঁ আই স হিম অন দা ৰোড যে মই তাক ৰাস্তাত দেখিছিলো I saw him on the road. As soon as possible, লিখি দিয়ক I shall return as soon as possible. তো এতিয়া আমাক এটা কমপ্লিট সেন্স দিছে তো আমি ইয়াত কি বুজি পালো ফ্ৰেজ বিলাক একচুয়ালি আমি দেখিম কত ফ্ৰেজ বিলাক আমি সেন্টেন্সতে দেখিম সেন্টেন্সৰে এটা সেন্টেন্সৰে ফ্ৰেজ হৈছে এটা পাৰ্ট যেনেকৈ ইয়াত আমি দেখিলো এটো ফ্ৰেজ হৈ গল এটো ফ্ৰেজ হৈ গল আৰু এটো ফ্ৰেজ হৈ গল তাৰ মানে ফ্ৰেজ হৈছে সেন্টেন্সৰ এটা পাৰ্ট আমি সেন্টেন্সত ফ্ৰেজত দেখা পাম সো ফ্ৰেজটো এতিয়া আমাৰ ক্লিয়াৰ ইয়াত মই এটা পইণ্ট মিস কৰি দিলো ইয়াত আমি সদায় এটা কথা মনত থব ফ্ৰেজৰ কোনো ধৰণৰ সাবজেক্ট আৰু ফাইনাইট ভাৰ্ব নাথাকে এইটো কথা মনত থব ফ্ৰেজ হেজ নো সাবজেক্ট এণ্ড ফাইনাইট ভাৰ্ব and no finite verb লিখি দিও and no finite verb ফ্ৰেজৰ কেতিয়াও সাবজেক্ট আৰু ফাইনাইট ভাৰ্ব নাথাকে সো আমাৰ ফ্ৰেজটো ক্লিয়াৰ হৈ গল বহুত ইজি আছিল এতিয়া ফ্ৰেজৰ কিছুমান টাইপস আছে যেনেকৈ নাউন ফ্ৰেজ এডজেক্টিভ ফ্ৰেজ সো হেখিনি আমি এতিয়া ডিসকাস নকৰো যেতিয়া আমাৰ পাৰ্ট অফ স্পিচ সেকশনটো খতম হ'ব তাৰ পিছত মই লাহেকে হেটো টপিক ডিসকাস কৰিম তো এতিয়া আমাৰ নেক্সট পইণ্টটো আমি ডিসকাস কৰো ব্লক যোনটো হৈছে ক্লোজ টো বহুত ইম্পৰ্টেন্ট হয় is close is a group of words which make some sense but not complete sense so একে যেনেকৈ আমি ফ্ৰেজত পঢ়িছিলো ঠিক তেনেকৈ ক্লোজ টো আমাক ফুল মিনিং নিদিয়ে সম্পূৰ্ণ অৰ্থ আমাক নুবুজায় যি ধৰণে আমাক ফ্ৰেজে সম্পূৰ্ণ অৰ্থ নুবুজায় ঠিক তেনেকৈ ক্লোজেও আমাক সম্পূৰ্ণ অৰ্থ নুবুজায় তেনেহলে ফ্ৰেজ আৰু ক্লোজৰ মাজত ডিফাৰেন্সটো কি ফ্ৰেজ আৰু ক্লোজৰ মাজত এটোৱে ডিফাৰেন্স সো ক্লোজ হেজ এ সাবজেক্ট এণ্ড ফাইনাইট ভাৰ্ব ক্লোজত সদায় এটা সাবজেক্ট আৰু এটা ফাইনাইট ভাৰ্ব থাকিব কিন্তু সক সাবজেক্ট আৰু ফাইনাইট ভাৰ্ব থকা পাছতো আমাক ফুল মিনিং দিবলৈ নোৱাৰে ফুল অৰ্থ আমাক নুবুজায় সো এতিয়া আপোনালোকৰ ক্লোজৰ মিনিংটো ক্লিয়াৰ হ'ল ক্লোজ কাক কয় সো একে ফ্ৰেজৰ নিচিনাই হয় ফুল মিনিং নিদিয়ে কিন্তু ডিফাৰেন্সটো ক'ত আছে ক্লোজৰ সাবজেক্ট আৰু ফাইনাইট ভাৰ্ব থাকিব যেনেকৈ ফৰ এক্সাম্পল দুটা মই দিছো সব which is a beautiful state তো ইয়াত এখন কোনোবা খুব ধুনিয়া ৰাজ্য এখনৰ বিষয়লৈ কৈছে which is a beautiful state কিন্তু কোনখন ৰাজ্য আমি নেজানো ইয়াত আমি মিনিংটো আমি বুজি পাইছো যথেষ্ট বুজি পাইছো কিন্তু এটা কথা মনত থব ক্লোজ টু ফ্ৰেজৰ তুলনাত ক্লোজ টু আমি অকমান ভালকে বুজি পাওঁ মানে এইটো অকমান বেছি মিনিংফুল হয় মনত থব ক্লোজ টু more meaningful than phrase more meaningful than phrase মনত থব ফ্ৰেজতকৈ কিন্তু অকমান আমাক মিনিংটো বেছিকে দিয়ে সো ইয়াত এতিয়া সক আমি গম পাইছো যে কোনোবা এখন ধুনিয়া ষ্টেটৰ কথা কৈছে কিন্তু কোনখন কথা কৈছে আমি গম নাপাওঁ সো যদি আমি ইয়াত এড কৰি দিও we live in Assam which is a beautiful state হৈ গল এতিয়া সক খুব ধুনিয়া কাম আমি এতিয়া ফুল অৰ্থটো বুজি পাই গলো যে আমি আসামৰ কথা পাতি আছিলো যে we live in Assam আমি অসমত থাকো যিখন এখন খুব ধুনিয়া ৰাজ্য হয় ক্লিয়াৰ এতিয়া সো নেক্সট টু সক if it rains মানে যদি বৰষুণ দিয়ে তো ইয়াতো আমি যথেষ্ট মিনিং আমি আমাৰ গ্ৰুপ অফ ওয়াৰ্ডত আমাৰ ওলাই আছে কিন্তু আমি ফুল মিনিংটো এতিয়ালৈকে আমি গম পোৱা নাই কাৰণ কেলে if it rain মানে যদি বৰষুণ দিয়ে কি হেতু কথাটো আমি নকলো সো আমি
আমি যদি ইয়াত লিখি দিওঁ I shall not go if it rain, তাৰ মানে মই বাহিৰলৈ ওলাই নাযাওঁ যদি বৰষুণ দিয়ে। এতিয়া খুব ধুনীয়াকৈ আমাক এতিয়া ফুল মিনিং দিছে। আৰু ইয়াত যে মই কৈছিলো ক্লজৰ সদায় এটা সাবজেক্ট থাকিব আৰু এটা ফাইনেল ভাৰ্ব থাকিব। তো ইয়াত সব ইয়াত এই which to subject হয়, সব which to subject আৰু is to verb হয়। ঠিক তেনেকৈ ইয়াত it to subject হয় আৰু rain to verb হয়। তো এতিয়া আমাৰ অলপ অলপ ক্লিয়াৰ হৈছে। তাৰপিছত নেক্সট আমাৰ ইয়াত ইম্পৰ্টেন্ট কথাটো আছে আমাৰ ক্লজৰ টাইপস খিনি পঢ়িব লাগিব, কিমান টাইপস অফ ক্লজ আছে। সো এতিয়া আমাৰ এটা কথা ইয়াৰ পৰা ক্লিয়াৰ হ'ল যে ফ্ৰেজ আৰু ক্লজ সেন্টেন্সৰে পাৰ্ট হয়। তাৰ মানে এই ক্লজ বিলাকে লগ লাগি লাগি দুটা তিনটা ক্লজ লগ লাগি লাগি এটা সেন্টেন্স বনায়। ক্লজ বিলাক সেন্টেন্সৰে এটা পাৰ্ট হয়। সো আমাৰ এতিয়ালৈকে সেন্টেন্স, ফ্ৰেজ আৰু ক্লজটো অকমান ক্লিয়াৰ হ'ল। বলক আমি এটা কাম কৰো, সেন্টেন্স, ফ্ৰেজ আৰু ক্লজৰ ডিফাৰেন্সিয়েটটো আমি অকমান কৰি লওঁ, তেতিয়া আৰু অকমান আমি ভাল ধৰণে বুজি পাম। তাৰ পাছতহে আমি টাইপস অফ ক্লজটো ডিসকাস কৰিম। এতিয়া আমি সাবজেক্ট, ক্লজেস আৰু ফ্ৰেজৰ আমি ডিফাৰেন্সটো বুজিবলৈ চেষ্টা কৰিম। এতিয়া সবচে প্ৰথমে আমি এই তিনটা বস্তুৱে কৈছিলো, গ্ৰুপ অফ ৱৰ্ড, সাবজেক্ট আৰু ফাইনাইট ভাৰ্ব আৰু কমপ্লিট সেন্স। এতিয়া সাবজেক্টটো গ্ৰুপ অফ ৱৰ্ড হয়, ইয়েস হয়। সাবজেক্ট এন্ড ফাইনাইট ভার্ব থাকে, ইয়েস রাইট। সরি এটো সাবজেক্ট নহব, এটো সেন্টেন্স কৰি দিও, মোৰ লিখুতে ভুল হৈ গল, এটো সেন্টেন্স হ'ব। ওকে, তো সো কেতিয়া সেন্টেন্স টু গ্ৰুপ অফ ৱৰ্ড হয়, সো রাইট চিন দিছো। সাবজেক্ট আৰু ফাইনাইট ভার্ব থাকে, ইয়েস। কমপ্লিট সেন্স আমাক দিয়ে সেন্টেন্সে, ইয়েস কমপ্লিট সেন্স আমাক দিয়ে। সো তিনটাই রাইট হৈছে। এটা বলক আমি ক্লোজ টু লৈ হও। ক্লোজ টু গ্ৰুপ অফ ৱৰ্ড হয়, ইয়েস হয়। সাবজেক্ট আৰু ফাইনাইট ভার্ব থাকে, ক্লোজত থাকে, ইয়েস আমি পঢ়িছো। কমপ্লিট সেন্স আমাক দিয়ে, ক্লোজে নিদিয়ে। কমপ্লিট সেন্স আমাক কেতিয়াও নিদিয়ে। এতিয়া বলক আমি ফ্ৰেজ লৈ আহো। গ্ৰুপ অফ ৱৰ্ড হয়, ইয়েস হয়, গ্ৰুপ অফ ৱৰ্ড হয়। সাবজেক্ট আৰু ফাইনাইট ভার্ব থাকে, ফ্ৰেজত নো, ফ্ৰেজত সাবজেক্ট আৰু ফাইনাইট ভার্ব কেতিয়াও নাথাকে। আৰু আমাক কমপ্লিট সেন্স দিয়ে, আমাক মিনিংটো ভালকে বুজায় নে, অৰ্থটো নুবুজায়। সো আমাৰ সেন্টেন্স, ক্লজ আৰু ফ্ৰেজটো পুৰা ক্লিয়াৰ হৈ যাব লাগে নিয়মত। তা আমি যদি এখন চাৰ্টৰ পৰা চাওঁ, আমাক কি লাগিব, সেন্টেন্সটো সবতকৈ মেইন হয়। তাৰ মানে ফ্ৰেজটো ধৰক একেবাৰে সৰুটো হয়, ঘৰৰ হি, ক্লজটো আপোনাৰ মাজুটো হয়, আৰু সেন্টেন্স হৈছে ডাঙৰটো, ই মানে অকমান বেছি পাৱাৰফুল হয়। সো ইয়াৰ পৰা আমাৰ সেন্টেন্স, ক্লজ আৰু ফ্ৰেজটো পুৰা অলমোস্ট ক্লিয়াৰ হৈ গ'ল। সো এতিয়া আমি নেক্সট পইণ্টটো ডিসকাস কৰিম, টাইপস অফ ক্লজেস। ক্লজ কিমান টাইপসৰ থাকে। সো ক্লজৰ তিনটা টাইপস হ'ল প্ৰিন্সিপাল অৰ মেইন ক্লজ, সাবঅৰ্ডিনেট অৰ ডিপেন্ডেন্ট ক্লজ, কোঅৰ্ডিনেটিং অৰ ইন্ডিপেন্ডেন্ট ক্লজ। তো ইয়াত মেইন ক্লজটো বাৰু আমি পঢ়িম। প্ৰথমে আমি বি আৰু সিটো চাই লওঁ। সো ডিপেন্ডেন্ট ক্লজ আৰু ইনডিপেন্ডেন্ট ক্লজ লিখা আছে। ডিপেন্ডেন্ট ক্লজ মানে কি, ডিপেন্ডেন্টৰ মিনিংটো হৈছে নিৰ্ভৰ থকা। ডিপেন্ডেন্ট ক্লজ, এই ক্লজটোৱে বেলেগ ক্লজৰ ওপৰত নিৰ্ভৰ থাকে, ডিপেন্ড কৰি থাকে। আৰু ইনডিপেন্ডেন্ট ক্লজটোৱে কাৰো ওপৰত নিৰ্ভৰ নকৰে, সি অকলে ষ্টেণ্ড কৰে। সো এইখিনি কথা আমি এই তিনটা ক্লজ আমি এক্সাম্পলৰ দি কিনি আমি বেছি ভালকে বুজি পাম। সো আমি ইয়াৰ এক্সাম্পলখিনি চাই লওঁ। সো এইটা এক্সাম্পল মই ইয়াত দিছোঁ। প্ৰথমটো চাওক, প্ৰথম দুটা এক্সাম্পল মই ক্লজটো পঢ়াতেও দিছিলোঁ। সো ফাৰ্ষ্ট এক্সাম্পলটো আছে, উই লিভ ইন আসাম হুইচ ইজ এ বিউটিফুল ষ্টেট। আমি অসমত থাকোঁ, যিখন এখন বহুত ধুনীয়া ষ্টেট হয়। সো ইয়াত আমি যদি সেন্টেন্সটো ভালকে পঢ়োঁ, ইয়াত চক উই লিভ ইন আসাম, ইয়াত আমি উইটো সাবজেক্ট পাইছোঁ আৰু লিভটো আমি ভাৰ্ব পাইছোঁ। আৰু অকমান আগত যদি আমি আগবাঢ়ি যাওঁ, হুইচ ইজ এ বিউটিফুল ষ্টেট, ইয়াত চক হুইচটো এটা সাবজেক্ট হয় আৰু ইজটো ভাৰ্ব হয়। বেসিক্যালি এই সেন্টেন্সটোত আমি দুটা ক্লজ দেখা পাইছোঁ। এটা উই লিভ ইন আসাম, এইটো এটা ক্লজ হয়, আৰু হুইচ ইজ এ বিউটিফুল ষ্টেট, এইটো এটা ক্লজ হয়। ক্লজ মানে আমি পঢ়িছোঁ, ক্লজ কি হয়, ক্লজ হৈছে এটা সেন্টেন্সৰ এটা পাৰ্ট। দুই তিনটা ক্লজ লগ লাগিহে এটা সেন্টেন্স ফৰ্ম কৰে। সো এই সেন্টেন্সটো আমি দেখা পাইছোঁ যে ইয়াত ক্লজ দুটা আছে। এতিয়া যদি আমি এই ফাৰ্স্ট ক্লজটো পঢ়োঁ,
we live in Assam. তো এই সেন্টেন্স এই ক্লজটো এটা আমাক ধুনিয়া মিনিং দি আছে we live in Assam তাৰ মানে আমি অসমত থাকো সো এই ক্লজটো এই সেন্টেন্সটো হি অকলেও ষ্টেন্ড কৰিব পাৰিব মিনিংটো এটোৱে হ'ল যদি মই ইয়াত which is a beautiful state এই লাইনটো যদি মই নিলিখো যদি মই মোহাৰিও দিও এতিয়া তেনেহলে we live in Assam মোক বিয়া ধুনিয়া এটা মিনিং দিব মই এটো এজ এ সেন্টেন্স থবলৈ পাৰিম কিন্তু জানো মই which is a beautiful state to মই তেনেকে থবলৈ পাৰিম জানো যদি মই we live in Assam to মোহাৰি দিও মই অকল which is a beautiful state to থৈ দিম ই আমাক এটা ফুল মিনিং দিব এই ক্লজটো আমাক কেতিয়াও এটা ফুল মিনিং নিদিয়ে তাৰ মানে এই ক্লজটো এটা সেন্টেন্সত অকলে ষ্টেন্ড কৰিব নোৱাৰে অকলে ষ্টেন্ড কোনটো ক্লজে কৰিব we live in Assam এই ক্লজটোৱে সেন্টেন্সত অকলে ষ্টেন্ড কৰিব কাৰণ ইয়াৰ মিনিং আছে এই পাৰ্টটো আমি নিলিখিলেও ই আমাক ধুনিয়া মিনিং দিব কিন্তু এই পাৰ্টটো আমি কিন্তু যদি আমি এই ক্লজটো চাও এই ক্লজটো কিন্তু সম্পূৰ্ণভাৱে we live in Assam ওপৰত ডিপেন্ডেন্ট হৈ আছে কাৰণ এই ওয়ার্ডখিনি থাকিলেহে এই ক্লজটো থাকিলেহে ই মিনিংফুল হ'ব যদি এই ক্লজটো নাথাকে এই ক্লজটো কেতিয়াও মিনিংফুল নহয় সো আমি গম পালো এই ক্লজটো ইয়াৰ ওপৰত ডিপেন্ডেন্ট আছে সো সেই কাৰণে আমি এই ক্লজটো কম ডিপেন্ডেন্ট ক্লজ আৰু এই ক্লজটো যোনটো ক্লজ ডিপেন্ডেন্ট নাই এটোক আমি কি বুলি কম মেইন ক্লজ বুলি কৈ দিম তাৰ মানে প্ৰিন্সিপাল ক্লজ আৰু এটো হৈ গল আমাৰ সাবঅৰ্ডিনেট ক্লজ ঠিক তেনেকে যদি আমি সেকেন্ড সেন্টেন্সটো কওঁ I shall not go if it rain I shall not go মই বাহিৰলৈ নেযাও যদি বৰষুণ দিয়ে তো ইয়াটো আমি যদি ভালকে চাও ক্লজ দুটা আছে I shall not go if it rain তাই if it rain to সম্পূৰ্ণভাৱে I shall not go ওপৰত ডিপেন্ডেন্ট হৈ আছে কাৰণ এই ক্লজটো তেতিয়াহে ইয়াৰ মিনিংটো ওলাব ই ভ্যালুএবল হ'ব যেতিয়া আমি এই ক্লজটো পঢ়িম কিন্তু এই ক্লজটো সব এই ক্লজটো আমি এই ক্লজটো নিলিখাকৈ আমি এটো ক'বলৈ পাৰো I shall not go তাৰ মানে মই বাহিৰত নেযাও সো ইয়াত মোক খুব ধুনিয়াকৈ এটা মোক মিনিং দি আছে তেনেহলে এই সেন্টেন্সটোত এই ক্লজটোৱে অকলে ষ্টেন্ড কৰিব কাৰণে পাৰে যদি অকলে ষ্টেন্ড কৰিবলৈ পাৰে তেনেহলে এটো আমাৰ মেইন ক্লজ হ'ব আৰু এটো আমাৰ ডিপেন্ডেন্ট ক্লজ হ'ব এতিয়া আপোনালোকে অকমান ক্যাচ কৰিব পাৰিছে চাগে বস্তুটো তেনেহলে এই থাৰ্ড সেন্টেন্সটো মোক কক I know the reason why he did it মই কাৰণটো জানো কিয় হি তেনেকুৱা কৰিলে I know the reason why he did it সো ইয়াত যদি আমি চাও I know the reason to এটা আমি ক্লজ দেখি আছো আৰু why he did it আমি এটা ক্লজ দেখি আছো তেনেহলে ইয়াত মেইন ক্লজ কোনটো হ'ব yes দেখা দেখি ইয়াত মেইন ক্লজ এটো হ'ব কাৰণ এটো অকলে ষ্টেন্ড কৰিব কাৰণে পাৰিব I know the reason মই কাৰণটো জানো আমি অকমান মিনিং বুজি পাইছো কিন্তু ইয়াৰ বাকি ডফৰ যদি আমি চাও ইয়াৰ নেক্সট ক্লজটো আমি যদি চাও ই কিন্তু ডিপেন্ডেন্ট আছে ইয়াৰ ওপৰত so into dependent clause I asked him how he did the sum মই তাক সুধিছো যে হি কেনেকুৱা এই সামটো কৰিলে কেনেকুৱা হি এই অংকটো কৰিলে so ইয়াত I asked him এটো হৈ যাব আমাৰ মেইন ক্লজ আৰু how he did the sum টো আমাৰ কাৰণে হৈ যাব ডিপেন্ডেন্ট ক্লজ so এই চাৰিটা এক্সাম্পলৰ পৰা আমি মেইন ক্লজ আৰু ডিপেন্ডেন্ট ক্লজৰ ডিফাৰেন্সটো বহুতখিনি লোক আমি ভালকে বুজি পালো আৰু ভালকে বুজি পাব তাৰ কাৰণে আপোনালোকে ইংলিশ গ্ৰামাৰ কিতাপখন যিমান পাৰি হিমানকে পঢ়িব সো এই ভিডিওটো মই ইমানখিনি বেছিকে কভাৰ কৰিব কাৰণে নোৱাৰো সো মই জাস্ট এটা বেসিক কনসেপ্ট দি দিছো বাকিখিনি ডিউটি আপোনালোকৰ সো গ্ৰামাৰ কিতাপ বহুত আছে ভাল গ্ৰামাৰ কিতাপ আছে গ্ৰামাৰ কিতাপখন লব খুব পঢ়িব কনসেপ্টবিলাক ডিটেইলত পঢ়িব তে আৰু ভালকে বুজি পাব এটা নেক্সট আমাৰ আছে সো এইটা এক্সাম্পল যদি আমি চাও প্ৰথমটো সব the night is dark and I am far from home He is rich yet he is not happy. Work hard otherwise you will fail. তো এখিনি যদি আমি ভালকে চাও প্ৰথম হ'ব সেন্টেন্স টু সব the night is dark and I am far from home. ইয়াত the night to subject আছে is to verb আছে আকৌ অকমান দৌৰলৈ যদি আমি যাও I to subject হয় am to verb হয় তাৰ মানে ইয়াত আমি খুব ধুনিয়াকৈ দেখি আছো ইয়াত দুটা ক্লজ আমি পাই গলো এটা the night is dark আৰু I am far from home কিন্তু ইয়াৰ আগত আমি যিখিনি এক্সাম্পল কৰিছিলো সেইখিনিত আমি ডিপেন্ডেন্ট ক্লজৰ বিষয়লৈ পঢ়িছিলো কেনেকৈ ডিপেন্ডেন্ট ক্লজটো মেইন ক্লজৰ ওপৰত ডিপেন্ডেন্ট থাকে কাৰণ নহলে কি হয় অকল ডিপেন্ডেন্ট ক্লজটো এটা সেন্টেন্সত অকলে ষ্টেন্ড কৰিব নোৱাৰে যেনেকৈ মেইন ক্লজটো এটা সেন্টেন্সত অকলে ষ্টেন্ড কৰি আমাক এটা মিনিং দিয়ে ঠিক তেনেকৈ ডিপেন্ডেন্ট ক্লজটো এটা সেন্টেন্সত আমাক ফুল মিনিং দিবলৈ নোৱাৰে কিন্তু এই সেন্টেন্সটো যদি আমি ভালকে পঢ়ো এই দুইটা ক্লজ যদি আমি ভালকে চাও এই দুইটা ক্লজৰ মিনিংটো চাওক আপুনি ইয়াত কোনো এটা সেন্টেন্স কাৰো লগত ডিপেন্ডেন্ট ইয়াত নাই
এতিয়া দ্য নাইট ইজ ডাৰ্ক আমি এই সেন্টেন্সটোৰ মিনিংটো খুব ভালকে বুজি আছো তাৰ মানে আজি ৰাতিটো অকমান বেছি আন্ধাৰ বুলি কৈছে আৰু ইয়াত আই এম ফাৰ ফ্ৰম হোম আৰু মই মোৰ ঘৰৰ পৰা বহুত আঁতৰত আছো বহুত মই দূৰত আছো সো এই দুইটা ক্লজে খুব ধুনিয়াকে এই সেন্টেন্সটো অকলে ষ্টেণ্ড কৰিব কাৰণে পাৰিব কাৰণ ইউ ইয়াৰ ওপৰত ডিপেন্ডেন্ট নাই ইউ ইয়াৰ ওপৰত ডিপেন্ডেন্ট নাই যদি মই এই পাৰ্টটো মুহাৰিও দিও অকল আই এম ফাৰ ফ্ৰম হোম টো খুব ধুনিয়াকে মিনিং দি আছে ইয়াত আগৰ এক্সাম্পল বিলাকৰ নিচিনা নাছিলে যেনেকৈ এতিয়া আমি যেটো প্ৰথম এক্সাম্পল আমি লিখিছিলো উই লিভ ইন আসাম হুইচ ইজ এ বিউটিফুল ষ্টেট তাত হুইচ ইজ এ বিউটিফুল ষ্টেট টো আমি কেতিয়াও অকলে লিখি কিনি আমি হেতু ফুল মিনিং বুজাব নোৱাৰো পসিবল নহয় কিন্তু ইয়াত পসিবল হয় ইয়াত আমি এই পাৰ্টটো মুহাৰি কিনি আমি অকল এই পাৰ্টটো যদি আমি ধৰিটো ই আমাক ধুনিয়াকে এটা ফুল মিনিং দিব তাৰ মানে ই অকলে ষ্টেণ্ড কৰিব পাৰিব ঠিক তেনেকৈ ইয়াত আমি যদি এন্ড আই এম পৰা আমি এই পাৰ্টটো মুহাৰি দিও ইয়াত দ্য নাইট ইজ ডাৰ্ক টো আমি অকল ধৰি দিও ইউ আমাক এটা ফুল মিনিং দিব তা আমি জানো যে এটা সেন্টেন্সত যদি হে ক্লজটোৱে যদি ফুল মিনিং দিবলৈ পাৰিছে তেনেহলে হে ক্লজটোক আমি কি বুলি কওঁ একচুয়ালি আমি হে ক্লজটোক আমি মেইন ক্লজ বুলি কওঁ মেইন ক্লজ হেই মতে যদি আমি চাবলৈ যাওঁ এই ক্লজটো আমাৰ কাৰণে মেইন ক্লজে হ'ব সো তেনেহলে ইন্ডিপেন্ডেন্ট ক্লজ কোনটো হ'ব ইন্ডিপেন্ডেন্ট ক্লজ তো আমি কি কৰিম আমি এই এন্ড পৰা লৈ লম ইয়াত সব ইয়াতে এন্ড ওয়ার্ডটো কি কৰিছে এই এন্ড ওয়ার্ডটোৱে এই দুইটা ক্লজক কানেক্ট কৰিছে এজ এ কানেক্টিভ হি কাম কৰিছে সো আমি ইয়াৰ পৰা এই গোটেই ক্লজটো আমি ইন্ডিপেন্ডেন্ট ক্লজ হিচাপে লৈ লম এই কানেক্টিভ খিনি বিষয়লৈ মই ইয়াৰ পিছত মই কৈ আছো ঠিক তেনেকৈ এতিয়া ইয়াত সব হি ইজ ৰিচ ইয়েট হি ইজ নট হ্যাপি হি বহুত ৰিচ হয় বহুত ধনী হয় কিন্তু তথাপি সব হি ইজ নট হ্যাপি কিন্তু হি সুখী নহয় সো এই সেন্টেন্সত আমি এইটো এটা ক্লজ পাই আছো আৰু এইটো এটা ক্লজ পাই আছো এই দুইটা ক্লজক ইয়েটটোৱে কানেক্ট কৰিছে কিন্তু এই দুইটা ক্লজ একচুয়ালি কি হয় মেইন ক্লজ হয় কিন্তু ইয়েটৰ পৰা যিটো ওয়াৰ্ডে কানেক্ট কৰিব যিটো ওয়াৰ্ডে হে সেকেন্ড ক্লজটো কানেক্ট কৰিব হে গুটেটো আমাৰ কাৰণে হৈ যাব ইন্ডিপেন্ডেন্ট ক্লজ মনত থব ঠিক তেনেকৈ এতিয়া ইয়াত work hard otherwise you will fail ইয়াত work hard টো আমাৰ কাৰণে হৈ যাব মেইন ক্লজ আৰু বাকি ইয়াত otherwise টো you will fail তো কানেক্ট কৰিছে এই গুটে পাৰ্টটোক আমি ইন্ডিপেন্ডেন্ট ক্লজ বুলি কৈ দিম সো এটো একেবাৰে ইজি হয় সো আমি মেইন ক্লজ ডিপেন্ডেন্ট ক্লজ আৰু ইন্ডিপেন্ডেন্ট ক্লজ এই তিনটা আমি ক্লিয়াৰ কৰিলো বাস ইমানটো মনত থলে হ'ল ইন্ডিপেন্ডেন্ট ক্লজটোৱে কেতিয়াও মেইন ক্লজটো ওপৰত ডিপেন্ড নকৰে ই সেন্টেন্সটো অকলে ষ্টেণ্ড কৰিব পাৰে যেনেকৈ মেইন ক্লজটোৱে কৰে সো এতিয়া আমি হে কানেক্টিভ গিটা আমি কথা পাতো যিটা মই কানেক্টিভছৰ কথা কৈছো কাৰণ দুইটা ক্লজ কানেক্ট কৰিব হলো আমাক কিছুমান কানেক্টিভ লাগিব এখিনি হৈ গল কানেক্টিভৰ লিষ্ট প্ৰথম লিষ্টখন সব যদি আমি ডিপেন্ডেন্ট ক্লজ পাওঁ যদি আমি এটা সেন্টেন্সত মেইন ক্লজৰ লগত আমি ডিপেন্ডেন্ট ক্লজ পাওঁ তেনেহলে ডিপেন্ডেন্ট ক্লজটো কানেক্ট কৰিব এখিনি ওয়াৰ্ডে if that what when until whom why as while before then how আৰু আছে কিছুমান কানেক্টিভ আপোনালোকে ইংলিশ গ্ৰামাৰ কিতাপখন পঢ়িলে গুটেখিনি ক্লিয়াৰ হ'ব মই ইয়াত গুটেখিনি লিখি দিয়া নাই যেখিনি কমন হয় বেছিকে ইউজ হয় হেখিনি ইয়াত মই লিখি দিছো নেক্সট ইন্ডিপেন্ডেন্ট ক্লজ আছে যদি আমাৰ এটা সেন্টেন্সত এটা মেইন ক্লজ হয় আৰু সেকেন্ড ক্লজটো যদি ইন্ডিপেন্ডেন্ট ক্লজ হয় তেনেহলে মেইন ক্লজটো আৰু ইন্ডিপেন্ডেন্ট ক্লজটো কানেক্ট কেনেকৈ হ'ব এইকিটা ওয়াৰ্ডৰ সহায় লৈ কিনি হ'ব and or but so yet otherwise therefore still else etc তো এইখিনি ওয়াৰ্ডৰ পৰা ক্লজ দুটা কি হ'ব কানেক্ট হ'ব সো আমি এইখিনি ওয়াৰ্ড চাই আমি গম পাম যে কোনটো ডিপেন্ডেন্ট ক্লজ হয় আৰু কোনটো ইন্ডিপেন্ডেন্ট ক্লজ হয় এটা সেন্টেন্সত আমাৰ ক্লিয়াৰ হ'ব মইতো কৈছো এইখিনি ওয়াৰ্ড নহলেও আমি ক'বলৈ পাৰিম যদি আমি সেন্টেন্সৰ মিনিংটো খুব ধুনিয়াকে বুজি পাইছো যদি আমি সেন্টেন্সৰ মিনিংটো খুব ধুনিয়াকে বুজি পাইছো তেনেহলে আমি ইজিলি ক'বলৈ পাৰিম যে কোনটো মেইন ক্লজ হয় আৰু কোনটো ডিপেন্ডেন্ট ক্লজ হয় আৰু কোনটো ইন্ডিপেন্ডেন্ট ক্লজ হয় সো এটো বেছি প্ৰবলেম নাই এতিয়া ডিপেন্ডেন্ট ক্লজৰ একচুয়ালি তিনটা টাইপ আছে ডিপেন্ডেন্ট ক্লজৰ নাউন ক্লজ এডজেক্টিভ ক্লজ এডভাৰ্ব ক্লজ সো হেখিনি আমি এতিয়া ডিসকাস নকৰো প্ৰথমে আমি পাৰ্ট অফ স্পিচ খিনি যেতিয়া আমাৰ ক্লিয়াৰ হ'ব গুটে নাউন প্ৰনাউন এডজেক্টিভ হে গুটেখিনি যেতিয়া আমাৰ ক্লিয়াৰ হ'ব তাৰ পাছতে মই হেতু চ্যাপ্টাৰ এটা মই বেলেগ এটা ভিডিঅত পোষ্ট কৰিম সো এতিয়া আমাৰ নেক্সট টপিকটো হ'ল টাইপস অফ সেন্টেন্সেস কিমান টাইপস অফ সেন্টেন্সেস আছে টাইপস অফ সেন্টেন্সেসৰ টাইপসটো মই তিনটা গ্ৰুপত ভাগ কৰি দিছো তো আমাৰ বুজিবৰ কাৰণে ভাল হ'ব
So group 1, group 2, group 3. Group 1 খিনি হয় according to meaning. তাৰ মানে সেন্টেন্সৰ যদি আমি মিনিংটো বুজি পাওঁ, সেন্টেন্সৰ মিনিংৰ ফালে পৰা আমাৰ পাঁচটা ডিফাৰেন্ট টাইপস আছে। সো assertive নহলে declarative, তাৰপিছত সেকেন্ডটো হৈছে interrogative, তাৰপিছত imperative, optative and exclamatory। তাৰপিছত গ্ৰুপ 2 টো হৈছে আমাৰ পজিটিভ নেগেটিভ। সব সেন্টেন্সৰে এটা পজিটিভ সেন্স থাকে আৰু এটা নেগেটিভ সেন্স থাকে, সেইখিনি কথা আমি গ্ৰুপ 2 ত পঢ়িম। তাৰপিছত গ্ৰুপ 3 টো হৈছে ক্লজেছৰ ওপৰত, যোনটো আমি এই মাত্ৰ ৰিসেন্টলি আমি ক্লজেছৰ ওপৰত আমি ডিসকাশন কৰিলো। সো তাৰ ওপৰত ৰিলেটেড আমাৰ এই তিনটা সেন্টেন্স আছে, সিম্পল সেন্টেন্স, কম্পাউন্ড সেন্টেন্স, কমপ্লেক্স সেন্টেন্স। যদি আমি ক্লজ ভালকে বুজি পালো তেনেহলে আমি এইখিনি সেন্টেন্স একদম ইজিলি বুজি পাম। সো বলক স্টার্ট কৰো। গ্ৰুপ 1 ৰ পৰা assertive আৰু declarative sentence কাক কয়? assertive sentence যাক আমি declarative sentence বুলি কওঁ। assertive sentence টো আমাক কি কয়? sentence which describe an incident, যিবিলাক sentence এটা incident describe কৰিব বা আমাক কিবা বস্তুৰ বিষয়লৈ আমাক ইনফৰমেশন দিব, কিবা আমাক ইভেন্টৰ ইনফৰমেশন দিব, সেই ইনফৰমেশন দিয়া sentence বিলাককে আমি assertive sentence বুলি কওঁ। মানে আমি sentence টো পঢ়িলে আমি কিবা এটা গম পামে, আমাক কিবা এটা ইনফৰমেশন আমাক দিবই। যেনেকে চাওক এক্সাম্পল 1 টো, দিল্লী ইজ দ্য ক্যাপিটেল অফ ইণ্ডিয়া। আমাৰ ইণ্ডিয়া ক্যাপিটেল হয় দিল্লী, ইয়াত আমি এটো ইনফৰমেশন আমি পালো। বিৰাট কোহলি ইজ এ গ্ৰেট বেটসম্যান, বিৰাট কোহলি বহুত গ্ৰেট বেটসম্যান হয়। সো ইয়াত আমি বিৰাট কোহলিৰ বিষয়লৈ আমি এটা ইনফৰমেশন পালো যে বহুত গ্ৰেট বেটসম্যান হয়। সো তেনেকে আমি কিবা বস্তুৰ এটা আমি খুব ধুনিয়াকে আমি এটা ইনফৰমেশন পাম। ক'ত পাম? assertive sentence। সো সেই সেন্টেন্সটো মিনিংটো বুজি আমি ক'বলৈ পাৰিম যে এইটো assertive sentence হয়। সো নেক্সট আমাৰ সেন্টেন্স ইন্টাৰোগেটিভ সেন্টেন্স, যোনে আমাক কোৱেশ্চন সোধে, যোনে আমাক কোৱেশ্চন আস্ক কৰে। ফৰ এক্সাম্পল যেনেকৈ হোৱাট ইজ ইউৰ নেম, ৱেৰ ডু ইউ লিভ, তোমাৰ নাম কি, তুমি ক'ত থাকা। সো এনেকুৱা ধৰণৰ সেন্টেন্সবিলাকক আমি ইন্টাৰোগেটিভ সেন্টেন্স বুলি ক'ম। ইন্টাৰোগেটিভ সেন্টেন্স সদায় কোৱেশ্চন মাৰ্কত এণ্ড হয়। সো নেক্সট আমাৰ আছে ইম্পেৰেটিভ সেন্টেন্স। ইম্পেৰেটিভ সেন্টেন্সটো আমাক কি দিয়ে? ইম্পেৰেটিভ সেন্টেন্সটো আমাক কয় এডভাইস, অৰ্ডাৰ, ৰিকুৱেষ্ট নহলে প্ৰপ'জেল। সো যিবিলাক সেন্টেন্সে আমাক এডভাইস দিয়ে, অৰ্ডাৰ দিয়ে, ৰিকুৱেষ্ট দিয়ে, প্ৰপ'জেল দিয়ে, সেইবিলাকক আমি ইম্পেৰেটিভ সেন্টেন্স বুলি ক'ম। এডভাইস মানে হৈছে কিবা উপদেশ দিয়া, তাৰ পাছত অৰ্ডাৰ মানে আদেশ, ৰিকুৱেষ্ট মানে অনুৰোধ কৰা, আৰু প্ৰপ'জেল মানে হৈছে প্ৰস্তাৱ, কাবাক কিবা এটা প্ৰস্তাৱ দিয়া। যেনেকৈ প্ৰথম সেন্টেন্সটো হৈছে বি কাইণ্ড টু দ্য পুৱাৰ। এইটো কি হয়? এইটো এটা এডভাইস হয়, এটা কি বুলি ক'ম, উপদেশ হয়। তাৰপিছত ওপেন দ্য ডোৰ, এইটো কি হয়? এইটো এটা অৰ্ডাৰ হয়, এইটো আমি কাবাক এটা অৰ্ডাৰ দিছো যে তুমি দৰজাখন খুলি দিয়া। সো এইটো আমাৰ কাৰণে কি হ'ব? এইটো আমাক কোনোবাই আদেশ দিছে, প্লিজ সিট ডাউন হিয়াৰ, প্লিজ ইয়াত বহা। সো এইটো কি হয়? এইটো এটা ৰিকুৱেষ্ট হয়, কাৰণ ইয়াত প্লিজ ৱৰ্ডটো ইউজ হৈছে। সো এইটো আমাক কোনোবাই অনুৰোধ কৰিছে যে ইয়াত বহা। তাৰপিছত নম্বৰ ডি টো আছে লেট আছ প্লে নাও, ব'লা এতিয়া আমি খেলিবলৈ যাওঁ, ব'লা আমি খেলিবলৈ যাওঁ। এইটো আমাক কোনোবাই প্ৰস্তাৱ দিছে আমাক খেলা। সো এইটো কি হয়? এইটো এটা প্ৰপ'জেল হয়। ক্লিয়াৰ? নেক্সট আমি পঢ়িম অপটেটিভ সেন্টেন্স। অপটেটিভ সেন্টেন্সে আমাক উইশ, প্ৰেয়াৰ নহলে আমাক ব্লেছিংছ দিয়ে। যেনেকৈ এতিয়া উইশ ইউ এ ভেৰি হেপী বাৰ্থডে, এইটো আমি কাবাক উইশ কৰিছোঁ। ঠিক সেনেকৈ মে গড ব্লেছ ইউ, ভগৱানে চবকে কুশলে মংগলে থাকক, এইটো কি হয়? এইটো এটা ব্লেছিং হয়। মে ইউ পাছ দ্য এক্সামিনেশ্যনটো, এইটো এটা ব্লেছিং হয়। প্ৰেয়াৰ মানে আমি চবেই জানো প্ৰাৰ্থনা কৰা। সো এনেকুৱা ধৰণৰ সেন্টেন্সবিলাক অপটেটিভ সেন্টেন্সৰ আণ্ডাৰত আহে। সো এক্সক্লেমেটৰী সেন্টেন্সটোৱে স্পিকাৰজনৰ ইমোশ্যন আৰু ফিলিংটো বুজায়। যেনেকৈ আমাৰ কেতিয়াবা কি হয়, আমাৰ ফটককৈ আমাৰ মনটো ভাল লাগি যায়, ইয়া ফিৰ আমাৰ মনটো বেয়া লাগি যায়, বা আমি কিবা বস্তু এটা দেখি আমি আচৰিত হৈ যাওঁ। সো সেইটো ছাডেন জয়, ফটকছে আমাৰ ছাডেনলি আমি কিবা এটা বস্তু দেখি গ'লে আমাৰ মনটো ভাল লাগে। সো সেনেকুৱা ছাডেন জয়, চৰো, ৱাণ্ডাৰ, সেনেকুৱা ফিলিংছবিলাকত আমি যিবিলাক সেন্টেন্স ডেলিভাৰী দিওঁ, সেই সেন্টেন্সবিলাক এক্সক্লেমেটৰী সেন্টেন্স বুলি কয়। এক্সক্লেমেটৰী সেন্টেন্স সদায় এক্সক্লেমেশ্যন মাৰ্কত এণ্ড হ'ব, যোনটো আমি সেই সেন্টেন্সৰ পিছত আমি এক্সক্লেমেশ্যন মাৰ্ক দেখি আছোঁ। কিন্তু কেতিয়াবা সেই এক্সক্লেমেশ্যন ৱৰ্ডটোৰ পিছতো এক্সক্লেমেশ্যন মাৰ্কটো আমি দিওঁ, ইউজ কৰোঁ। সো এই দুইটা এক্সাম্পল যদি আমি চাওঁ, হোৱাট এ লাভলি পিকচাৰ, তাৰমানে আমি খুব ধুনীয়া পিকচাৰ এটা দেখা পালোঁ। সো ইয়াৰ নেক্সট সেন্টেন্সটো হুৰে, উই হেভ ৱন দ্য মেচ। হুৰে ৱৰ্ডটো আমি কেতিয়া ইউজ কৰোঁ? যেতিয়া আমাৰ মনটো খুব বেছি ভাল লাগে, তাৰমানে আমাৰ টীমটোৱে খেলখন জিকিছে, সো আমাৰ মনটো বহুত ভাল লাগিছে, সেইকাৰণে আমি হুৰে ৱৰ্ডটো ইউজ কৰিছোঁ। সো এই চিটুৱেশ্যনবিলাকৰ কাৰণে স্পিকাৰজন কেতিয়াও আগৰ পৰা ৰেডি নাথাকে। সো এইবিলাক ছাডেনলি হোৱা বস্তু। সো এনেকুৱা ধৰণৰ যিবিলাক আমাৰ ছাডেন জয় হ'ব, চৰো,
আৰু wonder মানে কি আচৰিত হোৱা সো এনেকুৱা ধৰণৰ যিবিলাক সেন্টেন্স হ'ব এবিলাক এক্সক্লেমেটৰী সেন্টেন্সৰ আন্ডাৰত আহিব সো আমি গ্ৰুপ 1 টো ক্লিয়াৰ কৰিলো এতিয়া আমি নেক্সট গ্ৰুপলৈ যাম গ্ৰুপ 2 টুত আছে আমাৰ এফাৰ্মেটিভ আৰু নেগেটিভ সেন্টেন্স সো গ্ৰুপ 2 টোৱে আমাক পজিটিভ আৰু নেগেটিভ সেন্সটো বুজায় সেন্টেন্সৰ এতিয়া আমি যদি এফাৰ্মেটিভ লিষ্টখন চাওঁ আৰু নেগেটিভ লিষ্টখন যদি আমি মিলাই চাওঁ এফাৰ্মেটিভ সেন্টেন্স বিলাকে এটা পজিটিভ সেন্স আমাক দিছে আৰু নেগেটিভ সেন্টেন্স বিলাকে আমাক এটা নেগেটিভ সেন্স দিছে যেনেকৈ আই এম এ গুড বয় আমাক নেগেটিভ সেন্টেন্সটো কৈছে আই এম নট এ গুড বয় আই কেন ডু দিছ আই কেনট ডু দিছ নাম্বাৰ সি টু এনিওয়ান কেন ডু দিছ নন কেন ডু দিছ তাৰমানে সেন্টেন্স এ এফাৰ্মেটিভটো কৈছে আই এম এ গুড বয় মই এটা ভাল ল'ৰা হয় কিন্তু নেগেটিভটোৱে কৈছে মই এটা ভাল ল'ৰা নহয় বি আই কেন ডু দিছ মই এইটো কৰিব পাৰোঁ কিন্তু বিত কৈছে আই কেনট ডু দিছ মই এইটো কৰিব নোৱাৰোঁ নাম্বাৰ সিত কৈছে এনিওয়ান কেন ডু দিছ তাৰপিছত নেগেটিভ পাৰ্টত কৈছে নন কেন ডু দিছ সো সেইটো কথাটো আমি বুজি পালোঁ যে এফাৰ্মেটিভ আৰু নেগেটিভ সেন্টেন্সটো আমাক কি বুজায় সো নেগেটিভ সেন্টেন্সটো আমি নট নো নেভাৰ নাথিং নবডি নন এইখিনি ৱৰ্ড আমি ইউজ কৰি কিনে নেগেটিভ সেন্টেন্স আমি বনাব কাৰণে পাৰোঁ সো কিতাপত এক্সাম্পল ঢেৰ আছে যিমান এক্সাম্পল আমি পঢ়ি যাওঁ ইমানে আমাৰ এই কনসেপ্টটো আৰু আমাৰ বেছিকৈ ক্লিয়াৰ হ'ব সো এইটো বহুত ইম্পৰ্টেণ্ট হয় এফাৰ্মেটিভ সেন্টেন্সৰ পৰা নেগেটিভ সেন্টেন্স বনোৱাটো বহুত ইম্পৰ্টেণ্ট হয় এনেকুৱা ধৰণৰ এক্সাৰসাইজ আমি পিছলৈ গৈ সলভ কৰিম কেনেকৈ আমি এফাৰ্মেটিভ সেন্টেন্সৰ পৰা নেগেটিভ সেন্টেন্স বনাম সো এটা আমি পিছৰ ভিডিঅ'বিলাকত কৰিম সো এতিয়া আমাৰ গ্ৰুপ 3 টো হ'ব গ্ৰুপ 3 ত আমি সিম্পল সেন্টেন্স কম্পাউণ্ড সেন্টেন্স আৰু কমপ্লেক্স সেন্টেন্স ডিসকাস কৰিম এতিয়া আমি পঢ়িম সিম্পল সেন্টেন্স তসক মই কি লিখিছো বৰ্ডৰ সিম্পল সেন্টেন্স ইজ ইকুৱেল টু মেইন ক্লজ সো যেতিয়া আমি ক্লজ পঢ়িছিলো ক্লজত আমি প্ৰিন্সিপাল ক্লজ মেইন ক্লজ পঢ়িছিলো মেইন ক্লজ কাক কয় সো সিম্পল সেন্টেন্স আৰু মেইন ক্লজৰ মাজত একোৱে ডিফাৰেন্স নাই আমি মেইন ক্লজটোকে আমি সিম্পল সেন্টেন্স ক'ব পাৰো সো ইয়াৰ এক্সাম্পল কিটা চাও উই লিভ ইন আসাম হি সেজ আই আস্ক হিম ইয়াৰ প্ৰথম এক্সাম্পল আৰু থাৰ্ড এক্সাম্পলটো মই ক্লজত দিছিলো ক্লজটো পঢ়াওতে সো এইখিনি মেইন ক্লজ আছিল কাৰণ তাৰ পৰা মই আনিকিনি ইয়াত দি দিলো সো এই তিনটা আমাৰ কি হয় সিম্পল সেন্টেন্স সো এই কথাটো আকৌ এবাৰ মনত থব সিম্পল সেন্টেন্স আৰু মেইন ক্লজৰ মাজত একোৱে ডিফাৰেন্স নাই মেইন ক্লজটোকে আমি সিম্পল সেন্টেন্স ক'ব পাৰো এটো একেবাৰে ইজি এতিয়া আমি নেক্সট টু পঢ়ো নম্বৰ বি আছে কম্পাউণ্ড সেন্টেন্স সো কম্পাউণ্ড সেন্টেন্সটো ষ্টাৰ্ট কৰাৰ আগতে আৰু এটা কথা মই কৈ লওঁ সিম্পল সেন্টেন্সটোত সদায় এটাই সাবজেক্ট আৰু এটাই ভাৰ্ব থাকিব সো এই কথাটো মনত থব কম্পাউণ্ড সেন্টেন্সটো কি হয় sentences made of two or more main clause যিবিলাক সেন্টেন্স দুটা বা দুটাতকৈ বেছি মেইন ক্লজ থাকে সেই সেন্টেন্স বিলাকক আমি কম্পাউণ্ড সেন্টেন্স বুলি কওঁ এটা ক্লজটো পঢ়োতে মনত পেলাওক যোনটো মই এক্সাম্পল 5 6 আৰু 7 দিছিলো তাত সেই সেন্টেন্স বিলাকত দুইটা মেইন ক্লজে আছিল এন্ডৰ পিছত যেটো পাৰ্ট আছিল হেতু মই কোঅপাৰেটিভ ক্লজ বুলি কৈছিলো কোঅৰ্ডিনেট ক্লজ বুলি কৈছিলো সো সেই সেন্টেন্স কিটা যদি আমি চাওঁ তাত দুইটা আমাৰ মেইন ক্লজে আছিল আৰু হেনুকা ধৰণৰ সেন্টেন্স বিলাককে কম্পাউণ্ড সেন্টেন্স বুলি কয় সো এইকিটা এক্সাম্পল চাই লওক দ্য নাইট ইজ ডাৰ্ক আকৌ এবাৰ মই দি দিছো আৰু সেকেন্ড টু ইউ শুড ওয়ার্ক হার্ড আদারওয়াইজ ইউ উইল ফেল সো ইয়াত ইউ শুড ওয়ার্ক হার্ড এইটো এটা ক্লজ হয় আৰু আদারওয়াইজৰ পিছত ইউ উইল ফেল এই দুইটাই মেইন ক্লজ হয় কাৰণ এই দুইটাই অকলে ষ্টেণ্ড কৰিব কাৰণে পাৰে যেতিয়া দুইটা মেইন ক্লজে এটা সেন্টেন্স বনাব দুইটা বা তাতকৈ বেছিও বনাব পাৰে দুই তিনটাও হ'ব পাৰে মেইন ক্লজ কিন্তু যদি হে সেন্টেন্সটো অকল মেইন ক্লজে থাকিব তেতিয়া আমি কি বুলি কম হে সেন্টেন্সটো কম্পাউণ্ড সেন্টেন্স বুলি কম সো এই ডেফিনেশনটো হৰুকে মনত থৈ দিব সেন্টেন্সেস মেড অফ টু অর মোর মেইন ক্লজ যিবোৰ সেন্টেন্স দুটা বা দুটাতকৈ বেছি মেইন ক্লজৰ পৰা ফৰ্ম হয় সেই সেন্টেন্স বিলাকক আমি কি বুলি কওঁ কম্পাউণ্ড সেন্টেন্স বুলি কওঁ নেক্সট এতিয়া আমি পঢ়িম কমপ্লেক্স সেন্টেন্স কমপ্লেক্স সেন্টেন্সটো আমাক কি বুলি কয় সেন্টেন্সেস দ্যাট কনজিস্ট অফ এ মেইন ক্লজ এন্ড ওয়ান অর মোর সাবঅৰ্ডিনেট ক্লজ যিবোৰ সেন্টেন্সত এটা মেইন ক্লজ হ'ব আৰু তাৰ নেক্সট ক্লজ কিটা কি হ'ব এটা বা তাতকৈ বেছি সাবঅৰ্ডিনেট ক্লজ থাকিব তাৰ মানে প্ৰথম ক্লজটো মেইন ক্লজ হ'ব আৰু সেকেন্ড ক্লজটো বা আৰু যদি ক্লজ থাকে তাত হেইকিটা ক্লজ সাবঅৰ্ডিনেট ক্লজ হ'ব তেতিয়া আমি হে সেন্টেন্সটো কমপ্লেক্স সেন্টেন্স বুলি কম এতিয়া এবাৰ মনত পেলাওক যেতিয়া আমি ক্লজ পঢ়িছিলো ক্লজ পঢ়ি থকা সময়ত মই প্ৰথম চাৰিটা যে এক্সাম্পল দিছিলো হে প্ৰথম চাৰিটা এক্সাম্পলত আমাৰ প্ৰথম ক্লজটো মেইন ক্লজ আছিল আৰু সেকেন্ডটো ডিপেন্ডেন্ট ক্লজ আছিল তাৰ মানে সাবঅৰ্ডিনেট ক্লজ আছিল সো হে সেন্টেন্স বিলাকক আমি
কি বুলি ক'ম কমপ্লেক্স সেন্টেন্স বুলি ক'ম তেনেকুৱা সেন্টেন্সবোৰকে কমপ্লেক্স সেন্টেন্স বুলি কয় সেইকাৰণে ইয়াৰ এক্সাম্পল মই অকল এটাই দিলোঁ বাকি তিনিটা এক্সাম্পল আপোনালোকে নিজে বিচাৰি কিনি দি লওক মই দিয়াকেইটা নিদিব নিজে কিবা এটা ভাবক গ্ৰামাৰ কিতাপ ইউজ কৰক পঢ়ক আৰু নিজে তিনিটা এক্সাম্পল নিজৰ ফালৰ পৰা দিয়ক চ' এই কামটো মই আপোনালোকৰ কাৰণে এৰি দিলোঁ চ' আজি আমাৰ গোটেইকেইটা টপিক শেষ হ'ল কভাৰ হ'ল হোপ কৰিছোঁ আপোনালোকে অলপ ভালকৈ বুজি পাইছে চ' এইটো এটা জাষ্ট মই বেছিক নলেজ মই দিছোঁ বাকী গোটেইখিনি জ্ঞান আমাৰ কিতাপত দিয়া আছে সেইকাৰণে কিতাপবিলাক পঢ়িব ইংলিছ গ্ৰামাৰ কিতাপখন ভালকৈ পঢ়িব আৰু ভালকৈ বুজি পাব চ' ভিডিঅ'টো যদি ভাল লাগিলে চাই লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মই এনেকুৱা আৰু ভিডিঅ' আপলোড কৰি থাকিম